নমস্কাৰ, মই মানস ৰবি। আমেৰিকাত বসবাস কৰা আপোনালোক প্ৰতিজন প্ৰবাসী অসমীয়ালৈ মই মোৰ শ্ৰদ্ধা, মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰৰ আছাম কনভেনশ্যনলৈ মই আহি আছোঁ। গান গাবলৈ আহি আছোঁ, গান গাবলৈ মাতিছে। কিন্তু মোৰ যে আপোনালোকক লগ পোৱাৰ বহুদিনীয়া এটা আশা আছিল। কাৰণ মই যোৱা 30টা বছৰে অসমৰ ইমূৰে সিমূৰে ঘূৰি বুজি পোৱা অসমখনৰ বিষয়ে আপোনালোকক ক'বলগীয়া আছে। ঠিক সেইদৰে আপোনালোকৰ মুখেৰে আপোনালোকে এৰি যোৱা অসমখনৰ বিষয়ে মোৰ বহু কথা জানিবলগীয়া আছে। এবাৰ আমি লগ পালে আটায়ে কথা হ'ব পাৰিম। মোৰ কথাখিনি মই ক'ম, আপোনালোকৰ কথাখিনি মই শুনিম। আমাৰ অসমখনক লৈ আপোনালোকৰো নিশ্চয় অযুত নিযুত সপোন আছে। এই গোটেই সপোনবোৰ সাকাৰ কৰিবলৈ আমি মানুহবোৰ লগ হোৱাটো অত্যন্ত দৰকাৰ। আহক আমি এই কনভেনশ্যনতে লগ পাওঁ। সময়ৰ অভাৱ সকলোৰে আছে, আপোনালোকৰতো আৰু ক'বই নালাগে চাগে। তথাপি মই আশা কৰিছোঁ আপোনালোকৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা অকণমান সময় উলিয়াই ল'ব। এইকেইটা দিনৰ বাবে আমি লগ হ'ম। এটা খুব পজিটিভ চেন্সত আমাৰ অসমখনৰ কাৰণে আমি কিবা কিবি কথা পাতিম। আৰু মই ভাবোঁ ই এটা খুব গুৰুত্বপূৰ্ণ কাম হ'ব। আহিব সকলো, মই পুনৰবাৰ অনুৰোধ জনাইছোঁ। আৰু লগতে মই আছাম কনভেনশ্যনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে অসম এছ'চিয়েশ্যন নৰ্থ আমেৰিকা সকলো বিষয়ববীয়া আৰু কাৰ্যকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ধন্যবাদ।